শিৱসাগৰ দেউলীয়া ঘাটত আৰক্ষীৰ তালাচী অভিযানত কোটি টকীয়া লোৰ সামগ্ৰী উদ্ধাৰ কৰা হয়। দেউলীয়া ঘাটৰ এটা মিঠাতেল মিলৰ চৌহদত লোৰ আল্টাৰনেটৰ উদ্ধাৰ কৰা হয়। আনন্দ এগ্ৰি বহুমুখী কৃষক সমিতি আৰু দিহিং ডিবি তেলৰ মিলৰ চৌহদত উদ্ধাৰ অল্টাৰনেটৰটো। অভিযানকালত উদ্ধাৰ প্ৰায় 5 পৰা 6 কোটি টকা মূল্যৰ সা সামগ্ৰী। ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে জব্দ কৰিছে অল্টাৰনেটৰটো। দিহিং ব্ৰেণ্ড যোনটো মেছাৰ্ছ বিডি অইল ইয়াত মানে যি আমাৰ আজি ইয়াত সামগ্ৰী পোৱা হৈছে যে ইয়াত সামগ্ৰীখিনি আৰক্ষী জব্দ কৰিছে। আমাৰ ভিডিপিৰ মানুহখিনি উপস্থিতিত ইয়াত মানে তেওঁলোকক সেইখিনি চোৱা চিতা কৰিছে আৰু বস্তুখিনি ইয়াত পোৱা গৈছে। আৰু বেকত আৰু এটা নাম আছিলে, নামটো হৈছে আনন্দ এগ্ৰি বহুমুখী কৃষক সমিতি। এতিয়া বৰ্তমান আমি গোটেইখিনিয়ে চোৱা চিতা কৰি এই অৱস্থাত সেইখিনি হেৰি কৰি থকা হৈছে। এইটো মালিক হ'ল আমাৰ প্ৰণৱ বৰদলৈ। তেখেতে চলাই আছিলে। আমি চবেই দেখোঁ চৌহদটো যথেষ্ট মানে ৱালেৰে পূৰা আবৃত্ত কৰি ৰাখিছে। ভিতৰত কি চলি আছে আমি চবেই আজিলৈকে যিমান মানে স্থানীয় লোকসকলে জ্ঞাত যে ইয়াত মিঠাতেল আৰু ৰিফাইনাৰ মানে হেৰিত অনুষ্ঠান এটা আছে, মানে অইল বিডি অইল বুলি কয়, মেছাৰ্ছ বিডি অইল বুলি। তাৰপৰা আজি আৰক্ষী বিভাগে আমাক খবৰ দিলে যে ইয়াত ONGC অল্টাৰনেটৰ এটা পোৱা গৈছে।